হেল্ল' নমস্কাৰ। আজি আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 5। ইয়াত আমাক তিনিটা কৰণী দিয়া আছে আৰু এইকেইটা আমাক ঊৰ্ধ্বক্ৰমত সজাব দিছে, মানে সৰুৰ পৰা ডাঙৰলৈকে। কুৱেশ্যন নম্বৰ 4ত আমাক দুটা কৰণী দিয়া আছিল, তাৰ পৰা কোনটো ডাঙৰ কোনটো সৰু উলিয়াব দিছিল। ইয়াতে ঠিক একেদৰেই আমি কৰিম, কিন্তু ইয়াতে তিনিটা দিয়া আছে। চাবা এনেকৈ কৰোঁ। নম্বৰ 1 কি দিয়া আছে 4th root of 6 square root of 2 আৰু cube root of 4। এবাৰ আমাক ইয়াতে তিনিটা দিয়া আছে। প্ৰথমতে চাওঁ আমি কাৰ ঘাত কিমান। ইয়াৰ ঘাত কিমান 4, ইয়াৰ ঘাত একো নাই মানে 2, ইয়াৰ ঘাত 3। গতিকে ঘাত কটা হ'ল 4, 2 আৰু 3। এতিয়া আমি এই গোটেইকেইটা ঘাতৰে কি উলিয়াম, লসাগু উলিয়াম। গতিকে লসাগু উলিয়াম আমি 2 2 গুণ 4, 2 গুণ 2, 2 3 গুণ 3 নাযায় কাৰণে 3 থাকে। কিমান হ'ল লসাগু 2 2 গুণ 4, 7 3 গুণ 12। লসাগু হ'ল তোমাৰ 12। অৰ্থাৎ আমি গোটেইকেইটা কৰণীৰে ঘাত কি কৰিম 12 কৰিম। গতিকে চাবা 4th root of 6 মানে কি 6 to the power 1/4 আৰু root 2 মানে কি 2 to the power half আৰু cube root of 4 মানে কি 4 to the power 1/3। অৰ্থাৎ এই যে 4 2 আৰু 3 এই হৰকটা আমি কি কৰিম, এই হৰকটা আমি 12 কৰিম। চাবা 6 to the power 1/4 4 লগত কি পূৰণ কৰিলে 12 হয় 3। গতিকে তলত আমি যি পূৰণ কৰোঁ ওপৰতো আমি সেই একে সংখ্যা পূৰণ কৰিম, কাৰণ দুয়োটা ভগ্নাংশ কি হ'ব লাগিব, সমতুল্য হ'ব লাগিব। 2 to the power হাফ আছে, 2 লগত কি পূৰণ কৰিম 6 ইনটু 6। ওপৰতো আমি সেই একে সংখ্যা দি পূৰণ কৰিম। 4 to the 1/3 আছে, মানে 1/3 আছে। 3 লগত কি পূৰণ কৰিম 12 হোৱাৰ কাৰণে 4, ওপৰতো আমি 4 পূৰণ কৰিম। এবাৰ চাবা 6 to the power হ'ল 3/12 12/3। এইটো কিমান হ'ল 2 to the power 12/6 আৰু এইটো কিমান হ'ল 4 to the power 12/4। এতিয়া আমি গোটেইকেইটা 12 ঘাতৰ কৰণীত লিখিম। 12টোত হৰটো 12 আছে নহয়, গতিকে কৰণীটোৰ ঘাত কিমান হ'ব 12 হ'ব। আৰু 6 কিউব ইয়াতে হৰটো 12 আছে, গতিকে কৰণীটোৰ ঘাতটো 12 হ'ব আৰু কি হ'ব 2 to the power 6 আৰু ইয়াতে তোমাৰ একে 12 হ'ব আৰু 4 to the power 4। এতিয়া আমি সলভ কৰিম। 6 কিউব মানে কি 6 কিউব মানে 6 পূৰণ 6 পূৰণ 6, তিনিটা 6ৰ পূৰণফল। গতিকে 6 পূৰণ 6 পূৰণ 6 মানে কিমান হ'ল 36 পূৰণ 6 মানে 6 6 গুণ 36 6 7 3 6 3 গুণ 18 3 21 216। ইয়াকে একেদৰে কৰি আমি 2 to the power 6 মানে কি 6টা 2 পূৰণ, গতিকে কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 2 গুণ 64 64। আৰু 12 root of 4 to the 4 মানে কি 4 4টা পূৰণ, মানে 4 পূৰণ 4 পূৰণ 4 পূৰণ 4 4 4 16 16 4 64 64 4 গুণ 256 256। এতিয়া আমাক যিহেতু সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে, অৰ্থাৎ ঊৰ্ধ্বক্ৰমত সজাব দিছে, গতিকে আমি বেলেগ নাচাওঁ। যিহেতু গোটেইকেইটাৰে আমি ঘাত কি পালোঁ 12 পালোঁ, একে সমঘাতৰ কৰণী হ'ল। এতিয়া আমি কি চাম, ভিতৰবিলাক চাম, কাৰ ডাঙৰ কাৰ সৰু। সৰুৰ পৰা ডাঙৰ লিখিব দিছে, গতিকে 64টো সৰু, 64 লেছ দেন কোনটো সৰু 216 লেছ দেন 256। অৰ্থাৎ 12 root of 16 12 root of 216 12 root of 256। মানে ইয়াৰ মেইন ৰূপটো কি 12 root of 64 মানে কি 4th root of 6 লেছ দেন 12 root of 216 মানে কি 216 মানে এইটো ফুল হৈছে মোৰ 64 মানে এটি মানে হ'ল স্কুৱেৰ ৰুট অফ 2 মানে কি স্কুৱেৰ ৰুট অফ 2 লেছ দেন 2 হলটো কোনটো হৈছিল 2 হলটো 4th root of 6 4th root of 6 লেছ দেন এটি কোনটো কিউব ৰুট অফ 4। এইখিনিয়ে, এইটোৱে নিয়ম, বেলেগ একো নিয়ম নাই, এনেকৈ কৰিলেই হ'ব। চাবা দ্বিতীয়টো চাবা কি আছে। দ্বিতীয়টোত আছে তোমাৰ 4th root of 3 6th root of 7 and 12th root of 48। ইয়াৰে ঘাত কিমান ঘাত 4,
ইয়াতে ঘাত হ'ল 6 ইয়াৰে ঘাত হ'ল 12 গতিকে গতিকেটা ঘাটৰ 4 6 12 ইয়াৰ লসাগু কি হ'ব যেহেতু এই 12টো 4 ৰ তোমাৰ গুণিতক এই 12টো 6 ৰ গুণিতক গতিকে লসাগু কি হ'ব লসাগু 12 হ'ব অৰ্থাৎ আমি এই গতিকেটা কৰণীৰ ঘাতটো কি কৰিম 12 কৰিম যেহেতু ইয়াৰ ঘাতটো 12 হৈয়ে আছে গতিকে ইয়াক আমি পৰিৱৰ্তন নকৰোঁ কাক কৰিম এই দুটাক কৰিম গতিকে 4√3 মানে কি হ'ব 3 to the power 1/4 আৰু 6√7 মানে কি 7 to the power 1/6 এতিয়া আমি কি কৰিম এই যে পাৱাৰ দুটা আছে 1/4 আৰু 1/6 এই দুয়োটাৰে হৰ দুটা কি কৰিম আমি 12 কৰিম 7 to the power 1/6 দুয়োটাৰে 12 কৰিম গতিকে 4 লগত কি পূৰণ কৰিলে 12 হ'ব 3 তলত যি পূৰণ কৰিম আমি ওপৰতো সেই একে সংখ্যা পূৰণ কৰিম মানে হৰত যি পূৰণ কৰোঁ লগতো সেই একে সংখ্যা পূৰণ কৰিম একেদৰে 6 লগত কি পূৰণ কৰিব লাগিব আমি 2 6 2 12 এই দুইটো আমি ওপৰতো পূৰণ কৰি দিম কি হ'ব 3 to the power 3/12 আৰু 7 to the power 2/12 অৰ্থাৎ দুয়োটাৰে ঘাতটো কি হ'ল তোমাৰ 12 হৈ গ'ল ইয়াৰ যদি আমি কৰণত লিখোঁ কি হ'ব 12√3 কিউব আৰু 12√7 স্কুৱেৰ অৰ্থাৎ 3 কিউব মানে কি পাম আমি 12√3 তিনিটা পূৰণ 3 3 গুণ 9 9 3 গুণ 27 আৰু ইয়াতে পাম আমি 7 স্কুৱেৰ মানে কি 49 আৰু তোমাৰ কি আছিল এটা 12√48 এতিয়া যদি আমাক কৈছে ঊৰ্ধ্বক্ৰমত মানে অৰ্থাৎ সৰুৰ পৰা ডাঙৰ হয় ইয়াৰে গোটেইকেইটাৰ ভিতৰত কোনটো সৰু এইটো সৰু গতিকে 12√27 ইয়াতকৈ সৰু হ'ব নেক্সট কোনটো সৰু 12√48 আৰু নেক্সট কোনটো হলো 12√49 এতিয়া আমি ইয়াৰ নিজা ৰূপবিলাক লিখিম 12√27 মানে কি 4√3 এটাকে 4√3 লেছ দেন 48 যে আছিল তোমাৰ এইটো তোমাৰ সেম আগৰ দৰে আছে লেছ দেন 12√49 মানে কি 6√7 এইটো হ'ল উদাহৰণত এতিয়া আমি আলোচনা কৰিম নাম্বাৰ 3 ইয়াত আছে স্কুৱেৰ ৰুট অফ 5 কিউব ৰুট অফ 9 আৰু 6√105 ইয়াৰ ঘাত কিমান একনে মানে 2 ইয়াৰ 3 আৰু ইয়াৰ 6 অৰ্থাৎ আমি এই ঘাত তিনিটাৰ লসাগু উলিয়াম প্ৰথমতে যেটা দেখা গ'ল যে এই 6টো এই 2টোৰ গুণিত এই 6টো এই 3ৰ গুণিত গতিকে লসাগু কি হ'ব 6 হ'ব অৰ্থাৎ আমি এই কৰণীটো পৰিৱৰ্তন নকৰোঁ কাৰণ এই কৰণটোৰ ঘাত 6 হৈয়ে আছে বাকি দুটা কৰণীৰ ঘাত আমি কি কৰিম 6 কৰিম গতিকে স্কুৱেৰ ৰুট অফ 5 মানে 5 to the power হাফ আৰু কিউব ৰুট অফ 9 মানে কি হ'ব 9 to the power 1/3 এতিয়া চাবা 5 to the power হাফ যি আছে আমাৰ এই দুইটো মানে হৰটো আৰু ইয়াৰ যি আছে তোমাৰ হৰটো 3 এই দুইটাকে কি কৰিম আমি 6 কৰিম 2 লগত কি পূৰণ কৰিলে 6 হয় 3 গতিকে সেই 3টো আমি ওপৰতো লগৰ লগতো পূৰণ কৰি দিম 3 লগত কি পূৰণ কৰিলে 6 হয় 2 আৰু সেই দুইটো আমি লগটোৰ লগতো পূৰণ কৰি দিম কি হ'ল তোমাৰ 5 to the power 3/3 আৰু 9 to the power 2/3 6 কি হ'ব তোমাৰ চাবা দুইটাৰে হৰ 6 হ'ল গতিকে দুইটা কৰণীৰ ঘাত কি হ'ল 6 হ'ল 6 ঘাতৰ কৰণী আৰু ভিতৰত কি হ'ব 5 কিউব এই 3টো আহি যাব নেক্সট এইটো 6 ঘাতৰ কৰণী 9 কি হ'ব স্কুৱেৰ গতিকে 6√5 কিউব মানে কি 5 পূৰণ 5 পূৰণ 5 তিনিটা 5ৰ পূৰণফল 5 5 গুণ 25 25 5 গুণ 125 আৰু 9 স্কুৱেৰ মানে হ'ল 81 আৰু এটা আমাক কি দিয়া আছিল 6√105 এইখিনি দিয়া আছে এতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে কি হ'ব সৰুৰ পৰা ডাঙৰ সজালে ভিতৰবিলাক চাবা কোনটো সৰু 81টো সৰু 6√81 লেছ দেন 105 টো সৰু 6√105 লেছ দেন 6√125 এতিয়া আমি ইয়াৰ নিজা নিজা ৰূপবিলাক লিখি ল'ম গতিকে 6√81 মানে কি কিউব ৰুট অফ 9 গতিকে কি হ'ব কিউব ৰুট অফ 9 লেছ দেন 6√105 মানে কি এটো যেনেকৈ আছে তেনেকৈ আছে এই চেঞ্জ নহয় লেছ দেন 6√125 মানে কি
এটি মানে হ'ল √5 অৰ্থাৎ স্কুৱেৰ ৰুট অফ 5 হ'ল আমাৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা হ'ল অৰ্থাৎ ঊৰ্ধ্বক্ৰমত সজোৱা হ'ল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 4। ইয়াত আমাক দুটা কৰণী দিয়া আছে, দুটা কোনটো ডাঙৰ কোনটো সৰু, ডাঙৰ আৰু সৰু উলিয়াব দিছে। চাবা প্ৰথমটো কি দিয়া আছে স্কুৱেৰ ৰুট অফ 2 আৰু কিউব ৰুট অফ 3। ইয়াতে এখনে মানে এই কৰণীটো 2 ঘাতৰ কৰণী আৰু ইয়াতে 3 দিয়া আছে মানে কি 3 ঘাতৰ কৰণী। এই দুটা কৰণীৰ কোনটো ডাঙৰ কোনটো সৰু উলিয়াব দিছে। এতিয়া চাবা যেতিয়া আমি কৰণী এটা ডাঙৰ সৰু উলিয়াও তেতিয়া কি কৰিব লাগে, আমি কৰণী দুটা সমঘাতৰ কৰি ল'ব লাগে। দুয়োটাৰ ঘাত কি কৰি ল'ব লাগে, একে কৰি ল'ব লাগে। ইয়াৰ ঘাতটো হ'ল 2, ইয়াৰ ঘাতটো হ'ল কি 2 ঘাতৰ কৰণী আৰু ইয়াৰ ঘাতটো হ'ল 3 ঘাতৰ। আমি এই দুয়োটা ঘাত কি কৰি ল'ব লাগিব, আমি একে কৰি ল'ব লাগিব। কেনেকৈ একে কৰিম চাবা, প্ৰথমতে এই 2 আৰু 3 কি ল'ম, লসাগু ল'ম। 2 আৰু 3 লসাগু কিমান হয়, লসাগু হ'ব তোমাৰ 6। অৰ্থাৎ আমি এই কৰণীটোৰ ঘাতটো 6 কৰি ল'ম আৰু এই কৰণীটোৰ ঘাতটো কি কৰি ল'ম 6 কৰি ল'ম। চাবা কেনেকৈ কৰিম, ৰুটটো মানে কি 2 সূচক হাফ আৰু কিউব ৰুট অফ 3 মানে কি 3 সূচক 1/3। এতিয়া এই হৰটো কি 2 আছে আৰু ইয়াৰে হৰ 3 আছে, দুয়োটাকে কি কৰি আমি 6 কৰিম। কেনেকৈ কৰিম চাবা, হাফ আছে, হাফটোক 6 কৰাৰ কাৰণে কি পূৰণ কৰিব লাগিব 2ৰ লগত 3 আৰু তলত যি সংখ্যা পূৰণ কৰা ওপৰতো আমি সেই একে সংখ্যা পূৰণ কৰি দিম লবটোৰ লগত। একেদৰে ইয়াতো কি আছে 1/3 আছে, কি ক'ব লাগে আমাৰ 6 ক'ব লাগে। গতিকে ইয়াৰ লগত 2 পূৰণ কৰিম আৰু ওপৰতো একে সংখ্যা 2 দি পূৰণ কৰি দিম। কি হ'ল তোমাৰ চাবা কি হ'ব 2 3 গুণ 6 আৰু 3 গুণ 3 আৰু ইয়াৰ কিমান হ'ব, ইয়াৰ হ'ব 3 দুগুণ 6 2 গুণ 2। অৰ্থাৎ চাবা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 2 কিউব হোল টু দি পাৱাৰ 1/6 আৰু ইয়াক কি লিখিব পাৰোঁ 3 স্কুৱেৰ হোল টু দি পাৱাৰ 1/6। অৰ্থাৎ এটি যদি আমি কৰণীত লিখোঁ কেনেকৈ লিখিম, 2 কিউব আৰু 1/6 মানে কি ঘাতটো কি হ'ব 6 ঘাতৰ হ'ব। একেদৰে চাবা কেনেকৈ লিখিলোঁ আমি 2 কিউব ভিতৰত থাকিল আৰু ঘাতটো কি হ'ল 6 ঘাতৰ হ'ল কৰণীটো। ইয়াৰো যিহেতু 1/6 আছে গতিকে কি হ'ব ঘাতটো কৰণীটো ঘাত 6 হ'ব আৰু ভিতৰত কি থাকিব 3 স্কুৱেৰ। গতিকে কি পালোঁ আমি 6 ৰুট অফ 2 কিউব মানে কি 2 3টা পূৰণ, 2 2 গুণ 4 4 2 গুণ 8 আৰু এটিতো চাবা 3 স্কুৱেৰ মানে কি 9। গতিকে চোৱা এইবাৰ চাবা এই কৰণীটো আমি কি ৰূপত পালোঁ, এই 6 ঘাতৰ কৰণীত প্ৰকাশ কৰিলোঁ আৰু এই কৰণীটো আমি কিহত কৰিলোঁ প্ৰকাশ 6 ঘাতৰ কৰণী। এইবাৰ চাবা দুয়োটা যিটো একে ঘাতৰ ভিতৰৰ সংখ্যাটো কাৰ ডাঙৰ, ভিতৰৰ সংখ্যাটো এইটো হ'ল 8 এইটো হ'ল 9, গতিকে ই ডাঙৰ। গতিকে গম পালোঁ যে আমি 6 ৰুট অফ 8 লেছ দেন 6 ৰুট অফ 9। অৰ্থাৎ 6 ৰুট অফ 8 মানে কোনটো √2 লেছ দেন 6 ৰুট অফ 9 মানে কি কিউব ৰুট অফ 3। এইটো হ'ব, এইটো হ'ল। গতিকে কাই ডাঙৰ হ'ল, ই ডাঙৰ হ'ল। কোনটো ডাঙৰ হ'ল, ই ডাঙৰ আৰু ই সৰু পালোঁ নহয় আমি, ই ডাঙৰ এইটো সৰু। এইবাৰ 2 নম্বৰটো চাবা কি দিয়া আছে, 2 নম্বৰটো আমাক দিয়া আছে স্কুৱেৰ ৰুট অফ 3 আৰু 4th ৰুট অফ 7। মানে এই কৰণটোৰ ঘাত হ'ল 2, এই কৰণটোৰ ঘাত কিমান 4। এতিয়া 2 আৰু 4 লসাগু উলিয়াব লাগিব। প্ৰথমতে 2 আৰু 4 লসাগু কি 4 হ'ব লসাগু। গতিকে তাৰমানে আমি এই কৰণীটো 4 ঘাতৰ কৰণী কৰিব লাগিব আৰু এই কৰণীটো কি কৰিব লাগিব 4 ঘাতৰ কৰণী কৰি ল'ব লাগিব। যিহেতু এই কৰণটো 4 ঘাতৰ হৈয়ে আছে গতিকে ইয়াক আমি একো কৰিব নালাগে, এইটোকে আমি 4 ঘাতৰ কৰণীত প্ৰকাশ কৰিম। চাবা √3 মানে কি 3 টু দি পাৱাৰ 1/2 যাৰ সূচক হাফ। এতিয়া এই যোনটো 2 আছে হৰটোক আমি কি কৰি ল'ব লাগে লসাগুৰ সমান কৰিব লাগে। লসাগু কিমান, লসাগু 4। গতিকে 3 হাফটো যি আছে এই হাফৰ লগত যদি আমি কি পূৰণ কৰিব লাগিব 2টোৰ লগত 2 পূৰণ কৰিব লাগিব, তেতিয়াহে 4 হ'ব।
আৰু তলত যি সংখ্যা পূৰণ কৰোঁ ওপৰতো আমি সেই একে সংখ্যা পূৰণ কৰিব লাগিব গতিকে কি হ'ল 3 টু দি পাৱাৰ 2 আপন 2 দুগুণ 4 হ'ল ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ চাবা 3 লগ কি 2 গতিকে লগ হ'ল 3 স্কুৱেৰ আৰু 1/4 হিচাপে লিখিব পাৰোঁ আমি এতিয়া 1/4 মানে কি যোনটো কৰণী হ'ব তাৰ ঘাতটো কি হ'ব 4 হ'ব গতিকে 4th root of 3 স্কুৱেৰ অৰ্থাৎ কি পালোঁ আমি 4th root of 9 আৰু এটি কিমান দিয়া আছে 4th root of 7 দিয়া আছে গতিকে ভিতৰৰ সংখ্যা কোনটো ডাঙৰ এইটো ডাঙৰ এইটো মানে কোনটো √3 অৰ্থাৎ √3 গ্ৰেটাৰ দেন কি হ'ব 4th root of 7 √3 গ্ৰেটাৰ দেন 4th root of 7 অৰ্থাৎ এই সংখ্যাটো ডাঙৰ ইয়াতকৈ নাম্বাৰ 3 টো চাবা 3 টোত কি দিয়া আছে চাবা ইয়াত দিয়া আছে আমাক কিউব ৰুট অফ 4 আৰু 4 টো বাহিৰত দিয়া আছে 4 স্কুৱেৰ ৰুট অফ 9 এইটো নিশ্চয় ভুল আছে হা এই 4 টো ক'ত হ'ব লাগিছিল তোমাৰ এনেকুৱা হ'ব লাগিছিল 4th root of 9 নিশ্চয় চাও কি হয় চাবা ইয়াৰ ঘাত কিমান দিয়া আছে 3 আছে নেকি 3 ইয়াৰ ঘাত কিমান দিয়া আছে 4 এতিয়া আমি যদি দুয়োটা কৰণিক সমঘাতৰ কৰণী প্ৰকাশ কৰিব লাগিব তাৰে কাৰণে আমি কি কৰিম প্ৰথমতে এই ঘাত যি আছে 3 আৰু 4 এই দুয়োটাৰে লসাগু উলিয়াম গতিকে 3 আৰু 4 ৰ লসাগু কিমান হ'ব 3 4 গুণ 12 অৰ্থাৎ লসাগু হ'ব তোমাৰ 12 গতিকে আমি এই কৰণীটোকো 12 ঘাতৰ কৰণীত প্ৰকাশ কৰিম আৰু এই কৰণীটোকো আমি কি কৰিম 12 ঘাতৰ কৰণীত প্ৰকাশ কৰিম গতিকে প্ৰথম চাবা কিউব ৰুট অফ 4 মানে কি 4 ৰ সূচক কি হ'ব 1/3 আৰু 4th root of 9 মানে কি 9 ৰ সূচক 1/4 আমি যদি 12 ঘাতৰ কৰণী কৰিব লাগে অৰ্থাৎ এই তিনিটোক আমি কিহত প্ৰকাশ কৰিব লাগিব 12 লৈ পৰিৱৰ্তন কৰিব লাগিব কেনেকৈ কৰিম চাবা 4th root of 1/3 3 কিহেদি পূৰণ কৰিলে 12 হ'ব 4 দি আৰু তলত যি সংখ্যা পূৰণ কৰি আমি সেই একে সংখ্যা এই লব যি আছে 1 ৰ লগত আমি সেই একে সংখ্যা পূৰণ কৰিম ইয়াতো সেই একেদৰে কামটো কৰিম কি হ'ব 9 আছে আৰু সূচক আছে 1/4 এই 4টোক 12 কৰিব লাগিলে কি কৰিব লাগিব পূৰণ আমি 3 টো পূৰণ কৰিব লাগিব আৰু তলত যি সংখ্যা পূৰণ কৰা ওপৰতো সেই একে সংখ্যা পূৰণ কৰিম এবাৰ চাবা 4 to the power 1 4 গুণ 4 3 4 গুণ 12 4 to the power 4 upon 12 আৰু এটি কি হ'ল তোমাৰ 9 ৰ সূচক কি হ'ব 3 গুণ 3 3 গুণ 12 অৰ্থাৎ দুয়োটাৰে হৰ কি হ'ল একে হ'ল 12 হ'ল এবাৰ চাবা কি কেনেকৈ লিখিম আমি 4 to the power 4 এই যোনটো লব আছে সেইটো পাৱাৰ হিচাপে 4 ৰ ঘাত হিচাপে আহি যাব আৰু হোল টু দি পাৱাৰ 1/12 এনেকৈ লিখা পাৰোঁ আমি নেক্সট 9 টো কেনেকৈ লিখা পাৰোঁ 9 কিউব হোল টু দি পাৱাৰ 1/12 আৰু 1/12 মানে কি হ'ব 1/12 মানে কি যোনটো কৰণীত লিখিম তাৰ ঘাতটো কি হ'ব 12 হ'ব আৰু ভিতৰত কি থাকিব 4 to the power 4 ইয়াৰ কি হ'ব 12 ঘাত হ'ব কৰণীটোৰ আৰু ভিতৰত কি থাকিব 9 কিউব গতিকে চাবা 12 root of 4 to the 4 মানে কি 4 কেইটা পূৰণ 4 4টা পূৰণ কিমান হ'ব 4 গুণ 16 16 4 গুণ 64 64 4 গুণ 256 কিমান হ'ব 256 একেদৰে 12 root of 9 কিউব মানে কি 3টা 9 পূৰণ 9 9 গুণ 81 আৰু 9 পূৰণ কৰিলে কি হ'ব 9 গুণ 9 9 গুণ 72 7 29 এইবাৰ চাবা এই কৰণীটোত 12 ঘাতৰ কৰণী এই কৰণীটো কি ঘাতৰ কৰণী হ'ল 12 ঘাতৰ কৰণী হ'ল একে ঘাতৰ কৰণী হ'ল এতিয়া আমি ক'ব পাৰিম কোনটো সংখ্যা ডাঙৰ কোনটো সংখ্যা সৰু এবাৰ চাবা এই ভিতৰত কোনটো সংখ্যা ডাঙৰ হৈ আছে কোৱা কোনটো সংখ্যা ডাঙৰ হৈ আছে 729 অৰ্থাৎ এই সংখ্যাটো 12 root of 729 729 is greater than কি হ'ব 12 root of 256 অৰ্থাৎ এটি কাৰ কৰণী এইটো কাৰ কৰণী 12 root of 9 কিউব মানে 79 মানে কি 4th root of 9 4th root of 9 greater than আৰু প্ৰথমটো কি দিয়া আছিল কিউব root of 4 কিউব root of 4 গতিকে এইটো ডাঙৰ এইটো সৰু হ'ব কুৱেশ্যন নম্বৰ 4 দিয়া আছে তোমাৰ
কিউব ৰুট অফ 3 মানে এই কোণটো ঘাত দিয়া আছে 3 আৰু ফৰ্থ ৰুট অফ 4 মানে এই কোণটো ঘাত কিমান দিয়া আছে 4 দিয়া আছে অৰ্থাৎ ইয়াৰ ঘাত 3 ইয়াৰ ঘাত 4 গতিকে আমি দুয়োটা কৰণীৰ ঘাতটো একে কৰি ল'ব লাগিব তাৰে কাৰণে কি কৰি আমি এই 3 আৰু 4 লসাগু ল'ম লসাগু কিমান হ'ব 3 4 লসাগু 3 পূৰণ 4 সমান 12 অৰ্থাৎ এইটো কৰণীৰ ঘাতটো 12 কৰে এই কৰণীৰ ঘাতটো 12 কৰে আগৰ এটা কোৱেশ্চন কৰিছোঁ আমি এনেকুৱা ঠিক একে ধৰণৰ থাৰ্ড কুৱেশ্যনটো এই একে ধৰণৰ হা গতিকে সেই হিচাপতে কৰি আমি চাবা কিউব ৰুট অফ 3 মানে 3 সূচক হ'ল 1/3 আৰু ফৰ্থ ৰুট অফ 4 মানে কি 4 সূচক 1/4 এতিয়া আমি এই যে 1/3 আছে এই 3টো কি কৰিম 12 কৰিম কি পূৰণ কৰিব লাগিব 4 তলত যি সংখ্যা একে সংখ্যা ওপৰতো পূৰণ কৰিম নেক্সট 4 টু দি পাৱাৰ 1/4 এই 4টো কি কৰিম 12 কৰিম 3 পূৰণ কৰিব লাগিব ওপৰ 3 পূৰণ কৰিব লাগিব 3 টু দি পাৱাৰ কি হ'ব 12/4 আৰু 4 টু দি পাৱাৰ কিমান হ'ব 12/3 অৰ্থাৎ কেনেকৈ লিখিব পাৰোঁ আমি 3 টু দি পাৱাৰ 4 হোল টু দি পাৱাৰ 1/12 আৰু ইয়াক কি লিখিব পাৰোঁ আমি 4 কিউব হোল টু দি পাৱাৰ 1/12 এইবাৰ যদি ইয়াক আমি কৰণীত লিখোঁ 1/12 মানে কি যোনটো কৰণী হ'ব তাৰ ঘাত হ'ব 12 আৰু ভিতৰত কি থাকিব 3 টু দি পাৱাৰ 4 আৰু ইয়াতে তোমাৰ ঘাতটো হ'ব 12 ভিতৰত কি থাকিব 4 কিউব গতিকে 3 টু দি পাৱাৰ 4 মানে কি 3 কেইটা পূৰণ 4টা পূৰণ 3 3 গুণ 9 9 3 27 27 3 গুণ 81 গতিকে ভিতৰত 81 আৰু ইয়াত কিমান 4 3টা পূৰণ 4 পূৰণ 4 পূৰণ 4 4 গুণ 16 16 4 গুণ 64 গতিকে দেখাতে গম পায় কোনটো ডাঙৰ কোনটো সৰু ইয়াৰ ভিতৰতটো ডাঙৰ ইয়াৰ ভিতৰতটো সৰু দুয়োটাৰে ঘাত যিহেতু একে হৈ আছে গতিকে এই কৰণটো ডাঙৰ আৰু এই কৰণটো সৰু এই কৰণটো মানে কোনটো কিউব ৰুট অফ 3 মানে কিউব ৰুট অফ 3 ইজ গ্ৰেটাৰ দেন ফৰ্থ ৰুট অফ 4 এইখিনিয়ে এইবাৰ চাবা নেক্সট কুৱেশ্যনটো কুৱেশ্যন নাম্বাৰ 5 ইয়াতে দিয়া আছে আমাক কি দিয়া আছে ইয়াতে দিয়া আছে ফৰ্থ ৰুট অফ 6 আৰু কিমান দিয়া আছে 8 ৰুট অফ 12 মানে ইয়াৰ ঘাত হ'ল 4 ইয়াৰ ঘাত হ'ল 8 গতিকে প্ৰথমে কি কৰিম আমি দুয়োটাৰে লসাগু ল'ম ঘাত দুটাৰ এটা হ'ল 4 এটা হ'ল 8 গতিকে লসাগু কি হ'ব লসাগু 8হে হ'ব কাৰণ এই 8টো এই 4 এটা গুণিতক গতিকে লসাগু কিমান হ'ব 8 হ'ব অৰ্থাৎ আমি এই কৰণী দুয়োটাৰে ঘাত কি কৰি ল'ব লাগিব 8 কৰি ল'ব লাগিব যেহেতু এই কৰণটোৰ ঘাত 8 হৈয়ে আছে গতিকে ইয়াক আমি পৰিৱৰ্তন নকৰোঁ ইয়াকহে আমি 8 ঘাতৰ কৰণীলৈ কৰণীত প্ৰকাশ কৰিম গতিকে ফৰ্থ ৰুট অফ 6 মানে কি লিখিব পাৰোঁ আমি 6ৰ সূচক কিমান 1/4 এতিয়া এই 1/4ৰ এই 4টোক যদি 8 কৰিব লাগে কি পূৰণ কৰিম 2 আৰু তলত যি সংখ্যা পূৰণ কৰোঁ আমি সেই একে সংখ্যা ওপৰতো পূৰণ কৰি দিম হ'ব কি 8/2 অৰ্থাৎ ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 6 স্কুৱেৰ হোল টু দি পাৱাৰ 1/8 আৰু 1/8 মানে যদি আমি ইয়াক কৰণীত লিখোঁ কি হ'ব 8 ৰুট অফ মানে কৰণটোৰ ঘাত হ'ব 8 আৰু ভিতৰত কি থাকিব 6 স্কুৱেৰ মানে 8 ৰুট অফ 6 স্কুৱেৰ মানে কি 6 পূৰণ 6 36 গতিকে ডাঙৰ কোনটো হ'ল এইটোত দি আছে তোমাৰ ভিতৰত 12 এইটোৰ ভিতৰত দি আছে তোমাৰ 36 আৰু দুয়োটাৰ ঘাত কি 8 ডাঙৰ কোনটো হ'ব এইটো হ'ব এইটো মানে কি 4th root of 6 is greater than 8th root of 12 এইখিনি একেবাৰে সহজ এতে এবাৰ চাবা লাষ্ট question number 6 question কি দিয়া আছে 5th root of 5 আৰু কিমান দিয়া আছে cube root of 4 অৰ্থাৎ ঘাত দিয়া আছে এটি 5 আৰু এটো দিয়া আছে 3 গতিকে 5 আৰু 3 কি লম লসাগু লম কিমান হ'ব 5 * 3 = 15 অৰ্থাৎ দুয়োটাৰে আমি কৰণীৰ কি ঘাতটো কিমান কৰি ল'ব লাগিব 15 গতিকে চাবা 5th root of 5 মানে কি হ'ল 5ৰ সূচক 1/5 আৰু cube root of 4 মানে কি 4ৰ সূচক কিমান 1/3 এতিয়া চাবা 5th root of 1/5 মানে কি এই 5টোক আমি কি কৰিব লাগিব 15 গতিকে কি পূৰণ কৰিম 3 তলত যি ওপৰটো হৈ একে 4th root of 1/3 যি আছে 3 টো যদি আমি 15 কৰোঁ কি পূৰণ কৰিব লাগিব 5 ওপৰটো হৈ একে সংখ্যা পূৰণ কৰিব লাগিব থাকব কি 15 আৰু ওপৰত থাকিল 3
আৰু ইয়াতে থাকক কিমান 15 ওপৰত থাকিল 5 অৰ্থাৎ কি লিখিব পাৰোঁ আমি 5 কিউব হোল টু দি পাৱাৰ 1/15 এই লগটো ইয়াতে আহি যাব আৰু 1/15 টো এনেকৈ থাকিব 4 টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ 1/15 গতিকে চাবা ইয়াক যদি আমি কৰণত লিখোঁ কেনেকৈ লিখিম 15 ৰুট অফ 5 কিউব অৰ্থাৎ এই কৰণটোৰ ঘাত কিমান হ'ল 15 হৈ গ'ল আৰু ইয়াতে একে লিখিম আমি 15 ৰুট অফ 4 টু দি পাৱাৰ 5 গতিকে 15 ৰুট অফ 5 কিউব মানে কি 5 তিনিটা পূৰণ গতিকে 5 5 গুণ 25 25 5 গুণ 125 আৰু ইয়াতে 15 ৰুট অফ 4 টু দি 5 মানে কি 4 কিমানটা পূৰণ 5টা পূৰণ 4 গুণ 16 16 4 গুণ 64 64 4 গুণ 256 256 পূৰণ 4 মানে কেনে হ'ব 4 6 গুণ 24 4 হাতে 2 4 5 গুণ 20 2 22 2 হাতে 2 4 2 গুণত 8 2 10 1024 কোনটো ডাঙৰ হ'ল ভিতৰটো চাবা খালি এইটো ডাঙৰ আৰু এইটো সৰু এইটো মানে কোনটো কিউব ৰুট অফ 4 is greater than fifth root of 5 এইখিনি এইবাৰ তোমালোকে তিনিটামান হোমৱৰ্ক কৰবা নিজে মই দি দিওঁ কিউব ৰুট অফ 7 আৰু স্কুৱেৰ ৰুট অফ 5 এই দুইটা নিদিলে হ'ব স্কুৱেৰ ৰুট অফ 5 দ্বিতীয়টো চাবা 6 ৰুট অফ 7 আৰু 6 ৰুট অফ 3 আৰু 8 root of 2 আৰু নেক্সট লাষ্টটো চাবা কিউব ৰুট অফ 8 আৰু 6 root of 3 এই তিনিটা হোমৱৰ্ক নিজে কৰিবলৈ চেষ্টা কৰিবা